নিশা হাজোৰ কৈবৰ্তটোলাত হাহাকাৰ কালী মন্দিৰৰ পৰা চুৰি হোৱা মা কালীৰ এটা মূৰ্তি উদ্ধাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি কৈবৰ্তটোলাত বামনটোলা কালী মন্দিৰৰ পৰা চুৰি হোৱা পিতলৰ মূৰ্তিটো হাজো আৰক্ষী উদ্ধাৰ কৰে সানাকুটিৰ উদ্যোগ নামৰ এখন কাহ পিতলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কালি দুপৰীয়াৰ ভাগত হাজো আৰক্ষী থানাত মন্দিৰটোৰ পূজাৰীয়ে দাখিল কৰিছিল এখন এজাহাৰ সেই এজাহাৰৰ ভিত্তিতে হাজো আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বিগ্ৰহটো হাজো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ইজাজ আলীক হাজো আৰক্ষীয়ে সিল কৰিছে মূৰ্তি উদ্ধাৰ হোৱা ব্যৱসায়ী প্ৰতিষ্ঠানখনো হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট বটদ্ৰবা লাইভ আবেগ নাছে নেকি এত যদি মসজিদত যদি সেইটো কাম হল আজি তেতিয়া ঘূৰাই দিলে নেকি সেইকাৰণে যোনে কিনছি ই যদি কিনছি ইয়াৰ শাস্তি হ'ব মই লৈ যাম টানি যদি কিনছি আৰু মই ইয়াত দিনত বুদ্ধি গৈছো দিনত কৰিছো মই Ayo go. Au. আজি ৰাতিপুৱা প্ৰায় 11:30 বজাত আমি হাজো থানাৰ এখন এফআইআৰ পালো যে আমাৰ হাজো থানাৰ অন্তৰ্গত বামনটোলা গাঁৱৰ শ্মশানৰ কাষত থকা এটা মন্দিৰৰ পৰা কালী মন্দিৰৰ পৰা প্ৰায় 1 ফুটমান ওখ এটা পিতলৰ মূৰ্তি কোনোবা অজ্ঞাত দুৰ্বৃত্তই চুৰি কৰি লৈ গৈছে এই সংক্ৰান্তত আমি তদন্ত আৰম্ভ কৰিলো আৰু এতিয়া বৰ্তমান আমি আমাৰ স্থাপৰ কিছু ব্যক্তি তথা চোৰাংচোৱা আৰু কিছু স্থানীয় ব্যক্তিৰ সহযোগত আমি উক্ত মূৰ্তিখিনি আমি মূৰ্তি বিভাগ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো আৰু উদ্ধাৰ হৈছে সানাকুটিৰ উদ্যোগ এটো আছে আমাৰ মুছলিম পট্টি ৰামদিয়া ৰোড হাজো আৰু তেখেতৰ স্বত্বাধিকাৰী যিজন ইজাজ আহমেদ তেখেতক আমি বৰ্তমান সোধপোছৰ কাৰণে আমি লৈ গৈছো থানাত আমি তেখেতক আটক কৰিছো এই চোৰৰ লগত আমাৰ যিখিনি আমাৰ চোৰৰ তথ্য 2-4জন ব্যক্তি আৰু ইনভলভ আছে তেওঁলোকক আমি তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁলোকৰ এগেইনষ্টে বিহিত ব্যৱস্থা লয় ৰাজ্যে অভিযোগ দিছে যে এইগৰাকী যি উদ্যোগৰ স্বত্বাধিকাৰী তেওঁ পূৰ্বে এনেকুৱা কাৰ্যত লিপ্ত হৈছিলে চুৰি সামগ্ৰী এই সংক্ৰান্তত আমি আমাৰ যিখিনি ক্ৰিমিনেল ৰেকৰ্ডছ আছে সেইখিনি আমি চাম কিন্তু এই ক্ষেত্ৰত আমি যিটো আজিৰ কেছটোৰ ক্ষেত্ৰত আমি তেখেতৰ যিটো দোকান তাতে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো অৱশ্যে এই ক্ষেত্ৰত তেখেতৰ ইনভলভমেণ্টটো থকাৰ সাক্ষ্য প্ৰমাণ পোৱা হৈছে কিন্তু আগৰ প্ৰসংগ যিটো আছে এইটো আমি তথ্য চাই হ'ব পাৰিম এই মুহূৰ্তলৈকে সোধপোছৰ বাবেতো সানাকুটিৰ যিটো উদ্যোগৰ আমি স্বত্বাধিকাৰী ইজাজ আহমেদ তেখেতক আমি হেফাজতত লৈছো সোধপোছ কৰিম যেহেতু এটা সিজা লাষ্ট ষ্টেজ অফ ইনভেষ্টিগেশ্যন আমি চাই আছো তেখেতৰ ইনভলভমেণ্ট কি আছে আৰু তেখেতৰ লগত তেওঁ নিজে আনিলে এনে তেখেতক কোনোবাই আনি দিলে তেখেতে কিনিলে নে নাই
এই গোটেইখিনি আমি তদন্ত যিহেতু চলি আছে তাৰপিছতে ক'ব পাৰিম। মা কালী মূৰ্তিৰ লগতে আৰু কিবা সামগ্ৰী আমাৰ এফআইআৰ মতেতো মা কালীৰ মূৰ্তিভাগৰ কথা উল্লেখ কৰা আছে। তাৰপিছত আমি তদন্তত আহিছে সেইখিনি আমি তদন্ত খাতি উল্লেখ কৰিম। ঠিক আছে।